বিপদৰ সময়ত ভগৱানে আমাক কিয় বচাবলৈ নাহে? যেতিয়াই কোনো নাৰীক অত্যাচাৰ কৰা হয় বা কোনো নীৰৱ ব্যক্তিক হত্যা বা লুটপাত কৰা হয়, তেতিয়া কোনো ভগৱান নাহে ভুক্তভোগীক বচাবলৈ। এই কাৰণে বহুতে ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাই নাস্তিক হৈ পৰে। কিন্তু এইটো কিয় হয় আপুনি জনা উচিত। কৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰিছিল, কিন্তু আজি নাৰীক কিয় নকৰে? কৃষ্ণই বাৰে বাৰে কাৰো সন্মান ৰক্ষা কৰা নাছিল আৰু ঈশ্বৰে সকলোকে প্ৰতিবাৰে ৰক্ষা নকৰে। আচলতে আগৰ যুগৰ মানুহবোৰ আজিৰ মানুহতকৈ বহুত বেছি শক্তিশালী আছিল আৰু তেওঁলোকৰ বিশ্বাসো সমানেই শক্তিশালী আছিল। ভগৱানে কয়, মই তোমাক যুঁজিবলৈ শক্তি দিওঁ, তুমি নিজেই যুঁজিবলৈ শিকিব লাগিব। যদি মই আপোনাক আৰু এই সমগ্ৰ পৃথিৱীৰ প্ৰতিজন ব্যক্তিক আপোনাৰ গোটেই জীৱন বিপদৰ পৰা ৰক্ষা কৰিব বিচাৰোঁ, তেন্তে কি হ'ব? কিন্তু ইয়াৰ ফলত আপুনি পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ শক্তিশালী হ'বনে? ইয়াৰ দ্বাৰা আপুনি সাহস পাবনে? আপোনাৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলৈ হ'লে নিজকে শক্তিশালী কৰিব লাগিব। মোৰ ওপৰত ৰখা বিশ্বাসে আপোনাক যুঁজিবলৈহে প্ৰেৰণা দিব।